পেৰিছ অলিম্পিকত আজি বক্সিং ৰিঙত নামিব ধনশ্ৰীৰ জীয়ৰী লাভলীনা বৰগোহাঁই আৰু ইতিমধ্যে লাভলীনা বৰগোহাঁই প্ৰথম খেলখনক লৈ উৎসুকতাৰে বাট চাই ৰৈছে ধনশ্ৰীবাসী ৰাইজ। আৰু এই মুহূৰ্তত মই উপস্থিত আছো ধনশ্ৰী মহকুমাৰ বৰপথাৰৰ লাভলীনা বৰগোহাঁই নিজ গৃহ চহৰ বৰপথাৰত উপস্থিত আছে। মোৰ সহযোগী ক'বলৈ অনুৰোধ কৰিছো। এনেদৰে আচলতে ৰাইজ এতিয়া ওলাই অহা দেখিবলৈ পোৱা গৈছে। বাট চাই ৰৈছে লাভলীনা চাবলৈ। মই পোনে পোনে লাভলীনা বৰগোহাঁই আদি কৰি প্ৰশান্ত কুমাৰ দাস আছে। মই প্ৰশান্ত কুমাৰ দাসৰ পৰা পোনে পোনে জনাৰ চেষ্টা কৰিম। লাভলীনা বৰগোহাঁই আজি ৭৫ কেজি শাখাত বক্সিং ৰিঙত নামিব কিছু সময় পিছতে। কি ক'ব, লাভলীনাৰ খেল যিহেতু আপুনি চাই, কেনেকুৱা আশা কৰিছে? হয়, প্ৰথমতে মই লাভলীনাক শুভেচ্ছা জনাইছোঁ। লাভলীনাৰ আজি যি ৰাউণ্ড অফ 16 প্ৰিলিমছৰ গেমছ আজি অনুষ্ঠিত হ'ব আৰু তাইৰ বিপক্ষে নৰৱেৰ বক্সাৰ আছে চন্দিকা হফষ্টেড। মই আশা কৰোঁ যে খেলখন এখন ভাল খেল হ'ব। দুজন বক্সাৰে ভাল, কিন্তু আমি এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা চালে লাভলীনাৰ বহুত এক্সপিৰিয়েঞ্চ আছে। আৰু লাভলীনাৰ যি ৱেইটত খেলিব 75 কেজি মিডিল ৱেইটত, এই ৱেইটটো লাভলীনাৰ কাৰণে এটা লাকি বুলি মই ভাবোঁ। কাৰণ এই ৱেইটত লাভলীনা ৱৰ্ল্ড ওমেন বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু লগতে এছিয়ান গেমছত তাই ৰূপৰ পদক পাই পেলাই পেৰিছ অলিম্পিকলৈ কোৱালিফাই হৈছিল। তো মই আশা কৰোঁ যে লাভলীনা আজি এটা ভাল ব্যৱধানত খেলখন জিকি পেলাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব। নিশ্চিতভাৱে আচলতে দেখিবলৈ পোৱা গৈছে যে লাভলীনা বৰগোহাঁই ধনশ্ৰীৰ জীয়ৰী বৰপথাৰ জীয়ৰী আৰু ইতিমধ্যে সমগ্ৰ বিশ্বক আচলতে গৌৰৱান্বিত কৰি টকিঅ' অলিম্পিকত ব্ৰঞ্জ পদক লাভ কৰিছে আৰু এতিয়া পেৰিছ অলিম্পিকত তেওঁ যোগ্যতা অৰ্জন কৰিছে আৰু কিছু সময়ৰ পিছতে বক্সিং ৰিঙত নামিব। ধনশ্ৰীবাসী ৰাইজ হিচাপে কেনেকুৱা আশা প্ৰত্যাশা? জয় জয়তে প্ৰথমে আমি লাভলীনা বৰগোহাঁইক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আচলতে আমাৰ কাৰণে বহুত গৌৰৱৰ কথা, দুবাৰকৈ অলিম্পিকত খেল প্ৰদৰ্শন কৰিবলৈ সুবিধা পোৱাটো আমাৰ বাবে, এই বৰপথাৰ অঞ্চলৰ বাবে যথেষ্ট আমি সুখী আৰু আমি আশাবাদী। আজি যিহেতু তেওঁৰ পেৰিছ অলিম্পিকৰ প্ৰথমখন খেল আৰু এই প্ৰথমখন খেলত তেওঁ নৰৱেৰ বিৰুদ্ধে সুন্দৰকৈ তেওঁ ৰিঙত নামিব আৰু আমাৰ বাবে ভাল খেল প্ৰদৰ্শন কৰিব আৰু অসম তথা ভাৰতবৰ্ষৰ বাবে ভাল ফলাফল লৈ আহিব। নিশ্চিতভাৱে আচলতে ধনশ্ৰীবাসী ৰাইজে ইতিমধ্যে আশা কৰিছে যে লাভলীনা বৰগোহাঁয়ে সোণৰ পদক অৰ্জন কৰি সমগ্ৰ দেশবাসীৰ লগতে বৰপথাৰবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিব। বৰপথাৰ ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আছে, মই তেওঁৰ পৰা আপুনি জনাৰ চেষ্টা কৰিম। লাভলীনা বৰগোহাঁই ইতিমধ্যে কৈছে যে লাভলীনা বৰগোহাঁই টকিঅ' অলিম্পিকত ব্ৰঞ্জ পদক লাভ কৰিলে, তাৰপিছত পৰৱৰ্তী পৰ্যায়ত এইবাৰ পেৰিছ অলিম্পিকত তেওঁ যোগ্যতা অৰ্জন কৰিলে আৰু কিছু সময়ৰ পিছতে তেওঁ বক্সিং নামিব। নৰৱেৰ যিগৰাকী প্ৰতিদ্বন্দ্বী আছে তেওঁৰ বিৰুদ্ধে নামিব। কেনেকুৱা আশা কৰিছে? বৰপথাৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা কি আহ্বান জনাব? আমি আশাবাদী, পুনৰ জিলিকিব ধনশিৰি, পুনৰ জিলিকিব বৰপথাৰ, পুনৰ জিলিকিব অসম। লাভলীনা বৰগোহাঁই ইতিমধ্যে প্ৰথমখন খেলৰ কাৰণে আচলতে সাজু হৈ উঠিছে আৰু কিছু সময়ৰ পাছতে তেওঁ ৰিঙত নামিব। আমি এটা কথা লাভলীনা বৰগোহাঁই আৰু সমগ্ৰ পৰিয়ালটোক আমি আশ্বাস দিব বিচাৰিছোঁ যে লাভলীনাই ৰিঙত অকলে নামিব, কিন্তু সমগ্ৰ বৰপথাৰ সমগ্ৰ ধনশিৰি আছিল তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিছে, তেওঁৰ পিছত থিয় হৈ আছে উৎসাহ জনাবৰ কাৰণে। আৰু বিশেষ লাভলীনা বৰগোহাঁইৰ পৰা আমি এই মুহূৰ্তত এটা কথাই ক'ব খোজোঁ যে ইতিমধ্যে তেওঁ অলিম্পিকৰ মেডেলিষ্ট, মাত্ৰ মেডেলৰ ৰংটো সলনি কৰিবলৈ বাকী আছে। আমি আশা কৰিছোঁ এই ব্ৰঞ্জৰ ৰংটো সলনি হৈ সোণালী হ'ব, সোণালীহে পুনৰ বৰপথাৰক জিলিকাই তুলিব, সেয়ে এই মুহূৰ্তত আমি আশা কৰিছোঁ। নিশ্চিতভাৱে লাভলীনা বৰগোহাঁইক লৈ ধনশ্ৰীবাসী ৰাইজে যিখন প্ৰথমখন খেল, সেই খেলখনক লৈ উৎসুকতাৰে বাট চাই ৰৈছে। তেওঁলোকে আশা কৰিছে যে ধনশ্ৰী মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিব লাভলীনাই। প্ৰথমখন খেল জয়ী হোৱাৰ পিছতেই তেওঁ গ'ল্ড মেডেল অৰ্জন কৰি ধনশ্ৰী মহকুমাৰ লগতে বিশ্ববাসীলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি ইতিমধ্যে ধনশ্ৰীবাসী ৰাইজ হিচাপে আশা কৰিছে।